ৰবীন্দ্ৰ সংগীতৰ নৃত্যগীতেৰে জীপাল শান্তিনগৰ। কবিগুৰু ৰবীন্দ্ৰনাথ ঠাকুৰৰ ১৬৬ সংখ্যক জন্মজয়ন্তীৰ দিনটোক আজি ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে কোকৰাঝাৰতো বিভিন্ন দল সংগঠন আৰু সংস্থাৰ উদ্যোগত সাংস্কৃতিক বৰ্ণিল কাৰ্যসূচীৰে ৰবীন্দ্ৰ জয়ন্তী উদযাপন কৰা হয়। এই উপলক্ষে কোকৰাঝাৰ চহৰৰ শান্তিনগৰত সন্ধিয়া কবিগুৰু ৰবীন্দ্ৰনাথ ঠাকুৰৰ প্ৰতিকৃতিত মাল্যৰ্পণ আৰু বন্তি প্ৰজ্বলনেৰে ৰবীন্দ্ৰ জয়ন্তী উদযাপন কৰে। কোকৰাঝাৰ নৃত্যকলা একাডেমীৰ উদ্যোগত আৰু জাহ্নৱী সংগীত কলা নিকেতনৰ সহযোগত আয়োজিত বাৰেৰহণীয়া সাংস্কৃতিক সন্ধিয়াৰ কাৰ্যসূচীৰ শুভাৰম্ভ কৰে জিলায়ুক্ত মাচন্দ্ৰ এম পাৰ্টিনে। লগতে কাৰ্যসূচীৰ আঁত ধৰে নৃত্যকলা একাডেমীৰ অধ্যক্ষ পলয় দত্তই। অনুষ্ঠানত কণ কণ শিশুৰ পৰা একাংশ শিল্পীয়ে ৰবীন্দ্ৰ সংগীত আৰু নৃত্যৰে জীপাল কৰি তোলে। নমস্কাৰ, প্ৰথমত আপোনালোকক ধন্যবাদ জানো সাংবাদিক দাদাসকলক আজি ইয়াৰ অহাৰ কাৰণে। ইতিমধ্যে আমাৰ কোকৰাঝাৰ জিলা আয়ুক্ত মেডামে ইনগ্ৰেশ্যন কৰি গ'ল। আপোনালোকে দেখিছে আমাৰ ১৬৪তম ৰবীন্দ্ৰনাথ ঠাকুৰৰ জন্মদিন আজি আমি উদযাপন কৰিছোঁ কোকৰাঝাৰ নৃত্যকলা একাডেমী আৰু জাহ্নৱী সংগীত কলা নিকেতনৰ হৰিজনত আৰু ছাপোৰ্ট জাহ্নৱী ক্লাব। বিশেষ করে বাবলুদাক ধন্যবাদ জ্ঞাপন কৰিছোঁ। আজি আমাক ধুনীয়া এটা জাগা দিয়াৰ কাৰণে দাদাক ধন্যবাদ জ্ঞাপন কৰিছোঁ। তাৰ লগত আমি মেডামকো ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু কোকৰাঝাৰ নৃত্যকলা একাডেমীৰ সকলো গাৰ্জেনক ধন্যবাদ জ্ঞাপন কৰিছোঁ। আমাৰ লক্ষ্য এইটোৱেই যে প্ৰত্যেকটা আমি অনুষ্ঠান খুব ধুনীয়াকৈ পাতোঁ। আমাৰ কৃষ্টি কলাবিলাক সকলো ল'ৰা ছোৱালীবিলাক জানক। আজি রবীন্দ্রনাথ ঠাকুরক ঠাকুরকে সে সবাই জানুক যে রবীন্দ্রনাথ ঠাকুর সে কে ছিলেন, কিসের জন্য সে বিখ্যাত, এই বিষয়গুলো আমাদের বাচ্চাদের জানা উচিত। তার জন্যই আমরা এই উদযাপনটা কোকরাঝার নৃত্যকলা একাডেমির তরফ থেকে আমরা করেছি। কার্যসূচী এইটোৱে আমাৰ সাংস্কৃতিক সন্ধিয়া অনুষ্ঠান। আমাৰ প্ৰথমৰ ইনগ্ৰেশ্যন হ'ল, মাল্যদান হ'ল। এতিয়া আমাৰ MP জয়ন্ত বসুমতী ছাৰ আহিব, MLA ছাৰৰ ৰাতি ৮টাত সোমাব বুলি কৈছে। এনেকৈ বহুত অতিথি আহি আছে, গৈ আছে, এনেকুৱা মাজে মাজে আমি বৰণ কৰিম। বহুত অতিথি আহিব, মাজে মাজে অনুষ্ঠান হ'ব। এইখিনি অনুষ্ঠান আমি পাতিছোঁ। থেংক ইউ।